এই মুহূৰ্তত আটাইতকৈ ডাঙৰ ঘটনা মুখ্যমন্ত্ৰীৰ আজিৰ এই বিজয় সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা কৰিছে যে ৰাজ্যিক চৰকাৰৰ আগন্তুক নিৰ্বাচনত জয়ী হয় তেতিয়াহ'লে উন্নয়নৰ এক ধাৰা লৈ আহিব অসম চৰকাৰে, আৰু য'ত বিভিন্ন ল'ৰা ছোৱালীক চাকৰিৰ লগতে আত্মনিৰ্ভৰশীল অসম, অৰুণোদয় আঁচনি বৃদ্ধি আৰু লগতে হাজাৰ হাজাৰ মহিলাসকলৰ বাবে ভাল খবৰ আনিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু এই বিজয় সংকল্পত তেওঁ বৃহৎ ঘোষণা কৰিছে যে যদি ৰাজ্য চৰকাৰী হয় তেতিয়াহ'লে চাহ বাগানৰ কৰ্মচাৰীৰ লগতে চৰকাৰী চাকৰিয়াল লগতে ৰেচন কাৰ্ড এইবিলাকৰ কথা বৃহৎ প্ৰতিশ্ৰুতি দিয়ে, য'ত চাওকচোন কি কৈছে। ৰুক্মিণী পাত্ৰ ডাঙৰীয়ানী, গিৰাজ বৰুৱা ডাঙৰীয়া, ভদ্ৰেশ্বৰ মৰা, চিত্ৰলেখা দুৱৰা, অৰ্চনা শইকীয়া, ৰাধা গগৈ, লক্ষ্মীনাথ কোচ, দেউতী মৰাণ, দিগন্ত শইকীয়া, জিমেদাৰ কাপি, দিগন্ত পাদুন, আমাৰ সঞ্জয় ৰথকে আদি কৰি মঞ্চত উপবিষ্ট আমাৰ দলৰ নেতৃবৃন্দ, আইসকল, দেউতাকসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে অহা 9 এপ্ৰিলত আমাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথমবাৰৰ বাবে মাকুম বুলি এটা নতুন সমষ্টি হৈছে তিনিচুকীয়া, ডুমডুমা আৰু চাবুৱাৰ পৰা বিভিন্ন অঞ্চল সামৰি আমাৰ নতুনকৈ মাকুম নামেৰে এটা বিধানসভা সমষ্টি হৈছে, আৰু প্ৰথমবাৰ আমি মাকুমত ভোট দিম। মই ৰাইজক অনুৰোধ কৰিম, আপোনালোক সকলোৱে জানে এইবাৰ অসমত বিজেপি চৰকাৰ হ'বই, আৰু মাকুমতো আমি সঞ্জয় কিষাণক বিজয়ী কৰিব লাগিব, আমি বিজেপিক জিকাব লাগিব। হয়নে নহয়? লাগিব নে নালাগে? শ্ৰদ্ধাৰ ৰাইজ, শদিয়াৰ পৰা ধুবুৰীলৈ, জোনাইৰ পৰা শিলচৰলৈ মই ঘূৰি আছো। আজি ৰাতিপুৱা মই খোৱাঙত গৈছিলো, ডিব্ৰুগড়, ডিগবৈ, এতিয়া মাকুম, গধূলি মই তিনিচুকীয়ালৈকে যাম। ৰাইজৰ যিমান উৎসাহ উদ্দীপনা, মই নিশ্চিত যে মাকুমো জিকিম আৰু বিজেপিৰ চৰকাৰো হ'ব, তাত কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে কংগ্ৰেছৰ দিনত বহুত বছৰ অসমত কংগ্ৰেছৰ চৰকাৰ চলিলে, কংগ্ৰেছে আমাৰ বাবে একো নকৰিব। কংগ্ৰেছক যদি আমি সোধো যে তোমালোকে আমাৰ কাৰণে কি কৰিলা, বোলে আমি ধুতি দিলো নহয়, বোলে আমি লুঙি দিলো নহয়, বোলে আমি সূতা দিলো নহয়, আমি আঁঠুৱা দিলো নহয়, আমি কম্বল দিলো। কংগ্ৰেছে আমাক সূতা, কম্বল, আঁঠুৱা আৰু লুঙি ধুতিৰ মাজত থৈ দিলে। বিজেপিৰ চৰকাৰ আহিলে যোৱাবাৰ মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে যদি বিজেপিৰ চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। প্ৰথমতে মোক কোনেও বিশ্বাস কৰা নাছিলে, কিন্তু আজি 5 বছৰ পিছত মই আপোনালোকক ক'বলৈ পাই ভাল পাইছো যে আমি 1 লাখ নহয়, 1,65,000
ছোৱালীক আমি চৰকাৰী চাকৰি দিব পাৰিম। আগতে কোনো চৰকাৰৰ দিনত টকা নোখোৱাকৈ ইমান ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি পোৱা নাছিল। চাহ বাগিচাৰ কাৰণে 3% চাকৰি ৰিজাৰ্ভ হ'ল। আমাৰ মৰাণ মটকৰ জনগোষ্ঠীৰ বাবেও ACS, APSৰ দৰে সন্মানীয় পোষ্টত চাকৰি ৰিজাৰ্ভেশ্যন হ'ল। আজি আমাৰ অসমৰ যুৱক যুৱতীসকলৰ মাজত এটা নতুন প্ৰেৰণা, নতুন উৎসাহ যে আমাৰ চৰকাৰ আকৌ হ'ব আৰু আমি চাকৰিৰ পৰীক্ষাত আমি পৰীক্ষা দিব পাৰিম। পুলিচৰ বাবে দৌৰ, ADRE আমি পৰীক্ষা দিম। মই আজি আপোনালোকৰ প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ যদি আমাৰ চৰকাৰ হয়, চৰকাৰ হ'বই। এইবাৰ মই 1 লাখ ল'ৰা ছোৱালীক নহয় 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমানত দিম? ডাঙৰ কৰি ক'ব লাগিব, কিমানত দিম? 2 লাখ ল'ৰা ছোৱালীয়ে নতুনকৈ চাকৰি পাব। 25,000 পুলিচত চাকৰি ওলাব। 75,000 শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি ওলাব আৰু 1 লাখ চাকৰি নাৰ্ছ, ডক্টৰ, ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, গ্ৰেড 3, গ্ৰেড 4। আমাৰ মাকুম সমষ্টিত বহুত চাহ বাগিচা আছে, 30খন চাহ বাগিচা আছে। যদি 2 লাখ চৰকাৰী চাকৰি হয়, 3%, তাৰমানে 6,000 চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে অকল এইবাৰ চাকৰি পাব। আপোনালোকে চিন্তা কৰক, আগতে এই সুবিধা আমি কেতিয়াও পোৱা নাছিল। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অসমত মহিলাসকলক মই কৈছিলো যে আইমাতৃসকল আমাক ভোট দিয়ক, আমি আপোনালোকক চেল্ফ হেল্প গ্ৰুপৰ মাসকলক আমি 10,000 টকাকৈ দিম। সকলোৱে ভাবিলে যে অসমত 4 লাখ চেল্ফ হেল্প গ্ৰুপ আছে, 40 লাখ মেম্বাৰ, কেনেকে 10,000 দিব? 10,000 দিলেতো 4,000 কোটি টকা লাগিব। লগতে তেওঁলোকে আৰু কয় বোলে চৰকাৰ ধাৰত আছে, চৰকাৰ লোনত আছে, কেনেকে আমাক 10,000 দিব? কিন্তু আপোনালোকে মোক কয় 10,000 টকাটো পালে নে নাপালে? পালে নে নাপালে? কোনে কোনে পালে হাত দাঙকচোন। চবে পালে? অকল 10,000 পালে নে 9,000 এটাও পালে? 9,000 কোনে কোনে পালে হাত দাঙক। বাপৰে, 10ও পালে, 9ও পালে। ফূৰ্তি লাগিছে নে নাই? ফূৰ্তি লাগিছে নে নাই? আচ্ছা, এটা কথা মোক কওকচোন, 10,000 পালে, 9,000 পালে, আৰু লাগিব নেকি? আৰু লাগিব নেকি? কাকা কাৰণ নালাগে, হাত উঠাওকচোন। নালাগে, কোনো নাই। কাকা লাগিব, হাত উঠাওক। বাপৰে, এইবাৰ মই মহিলাসকলক 10,000 টকা নিদিওঁ, একে কোবে 25,000 টকা দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। সঁচাই কৈছে নে ভাল হ'ব? সঞ্জয় কিষাণক ভোট দিব নে নিদিয়ে? পদুম ফুলৰ ছবিত ভোট দিব
নোপোৱাসকলে অলপ হাতটো দাঙি থাকিব। নোপোৱা মানুহ আছে ইয়াতে 500, ঠিক আছে। আৰু মিটিঙত নহা মাকুম সমষ্টিত আৰু 2000 মান মহিলা থাকিব যোনে অৰুণোদয় পোৱা নাই। মাকুমৰ যাতে সকলোৱে অৰুণোদয় পায় তাৰ কাৰণে মাকুম সমষ্টিত নতুনকৈ মই 10,000 অৰুণোদয় দিম। ভাল হ'বনে বেয়া হ'ব? এতিয়াতো 10,000 মানুহেই নাই, কোনে ল'ব অৰুণোদয়? কোনে ল'ব? 10,000 ল'বৰ কাৰণে কি কৰিব লাগিব? প্ৰথমতে নোপোৱাখিনিক দিব লাগিব। তাৰপিছত যাৰ ডাঙৰ পৰিয়াল আছে তেওঁলোকক ৰেচন কাৰ্ডখন 2 ভাগ কৰিব লাগিব আৰু কৰি ঘৰত 2টা অৰুণোদয় দিব লাগিব। ভাল হ'বনে বেয়া হ'ব? লগতে মাকুম সমষ্টিটো নতুনকৈ ল'ৰাবিলাকে বোৱাৰীও আনিব। বোৱাৰীৰ কাৰণেও এডভান্স অৰুণোদয় বুকিং কৰি ৰাখিব লাগিব। ভাল হ'বনে বেয়া হ'ব? 10,000 অৰুণোদয় সঞ্জয় কিষাণক মই দিলোঁ। প্ৰথমতে নোপোৱাখিনি, তাৰপিছত ৰেচন কাৰ্ড ভাঙিম আৰু লাষ্টত অলপ ৰাখি থৈ দিম। মাকুমৰ ল'ৰাই ছোৱালী আনিলে প্ৰেজেণ্ট হিচাপে মামাৰ ফালৰ পৰা অৰুণোদয় পাব। ভাল হ'বনে বেয়া হ'ব? এতিয়া মোক কওক, ৰেচন কাৰ্ড কাৰ কাৰ আছে? এই ৰখ ভাই, ৰেচন কাৰ্ড কাৰ কাৰ আছে? কাৰ কাৰ ৰেচন কাৰ্ড নাই? আছে চবৰে। 1, 2, 3, 10 গৰাকী মানৰ ৰেচন নাই, সেইখিনি সঞ্জয় কিষাণে দি দিব, মোক নালাগে। হ'ব? এতিয়া ৰেচন কাৰ্ডত আপোনালোকে চাউল পায়নে নাপায়? পায়। সঁচাই পায়নে? পায়। দালি পায়নে নাপায়? পায়। নিমখ পায়, চেনি পায়। দালিটো কেনেকুৱা? কোৱালিটিটো দোকানতকৈ ভাল নে বেয়া? চবে কওকচোন, ভাল নে বেয়া? ভাল। নিমখ বিলাক দোকানতকৈ ভাল নে বেয়া? ভাল। চেনিটো ভাল। আগতে আমাৰ বাগিচাত মানুহবিলাকে চাহকাপ নিমখেদি খাইছিল। এতিয়া অন্তত চেনি দিও খাব পাৰে, হয়নে নহয়? আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? লাগিব। কি লাগিব? ডাঙৰ কৰি কওক। আৰু অলপ ডাঙৰ কৰি কওক। মই ঠিকে শুনিছো নে মিঠাতেল? ঠিকে শুনিছো। মিঠাতেল আধা লিটাৰ দিলে হৈ যাব। কিমান লাগিব? 1 লিটাৰ। আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? সিদিনাখন মই এখন মিটিঙত গলো। আইতা এগৰাকীয়ে ক'লে, আকৌ আইতা গৰাকীয়ে মোক মামাই মাতিছে দেই। ক'লে মামা, চাউল হ'ল, দালি হ'ল, তেল হ'ল, নিমখ হ'ল, চাহপাত অলপো দি দিবিও। মই বোলো ঠিক আছে আইতা, চাহপাতটো লাহে লাহে দিম, কিন্তু এইবাৰ 1 লিটাৰ মিঠাতেল দিমেই। ভাল হ'ব নে বেয়া হ'ব? চাউল পালে, দালি পালে, নিমখ পালে, চেনি পালে, লগতে 1 লিটাৰ মিঠাতেল দিব। ভাল হ'ব? পাক্কা ভাল হ'ব? একদম সঁচাই কৈছে নে? কংগ্ৰেছে আমাক কি দিব? কংগ্ৰেছক ভোট দিলে আমাক কি দিব? ধুতি, লুঙি, আঁঠুৱা, কম্বল, জোতা। লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? চবে ক'ব লুঙি ধুতি ভাল নে অৰুণোদয় ভাল?
মাধ্যম আমাৰ ফ্ৰী পাব্লিচিটি দি আছে। মই বোলো বেটা কি ফ্ৰী পাব্লিচিটি দিলো? বোলে সূতা কম্বল আঁঠুৱা লুঙি ধুতি আপুনি পপুলাৰ কৰি দিলে। মই বোলো ভাল কৰিলো, কিন্তু আমিতো আৰু এটা বস্তু দিওঁ, আপুনি নাম কোৱা নাই। মই বোলে কি দিওঁ বাবা, চাকৰি বাকৰি দিয়ে? বোলে নহয়, বোলে 10,000তকৈ বেছি মহিলা দিয় নেকি? বোলে নিদিওঁ। চাউল দালি তেল নিমখ চেনি দিয় নেকি? নিদিওঁ। চাকৰি দিয় নেকি? নিদিওঁ। কি দিয়? মইতো একদম পাগলা হৈ গলো যে কি দিয়ে। তেতিয়া ক'লে মামা, নামনি অসমৰ বৰপেটা ধুবুৰী আমি সূতা কম্বলৰ লগত লুঙি ধুতিৰ লগত পাইজামাও দিওঁ। আপুনি পাইজামাৰ নামটো কওক। এইটো হ'ল কংগ্ৰেছ পাৰ্টি। লুঙি দিব, ধুতি দিব, পাইজামা দিব, কিন্তু নিবনুৱাক চাকৰি নিদিয়ে, উত্তম ইন্ধন নিদিয়ে, অৰুণোদয় নিদিয়ে, দুখীয়া মানুহক চাউল দালি তেল নিদিয়ে। আমি কাক ভোট দিব লাগিব? কংগ্ৰেছক নে বিজেপি? কংগ্ৰেছক নে বিজেপি? বিজেপি দিব লাগিব। সকলোৱে দিব বিজেপি। মাকুমৰ কাৰণে আৰু এটা কথা মই কওঁ, আমি 200 বছৰ পিছত এইবাৰ প্ৰথম চাহ বাগিচাৰ শ্ৰমিকক আমি মাটি দিয়া আৰম্ভ কৰিলো। এইবাৰ আমি চাহ বাগিচাৰ শ্ৰমিকক মাটি দিয়াৰ পিছত তেওঁলোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা কৰিও আমি দিম। লগতে আমাৰ গাঁৱত যিসকল মহিলা আছে এতিয়ালৈকে ঘৰ পোৱা নাই, আমি 15 লাখ নতুন ঘৰৰ ব্যৱস্থা কৰিম। গাঁৱতো হ'ব, চাহ বাগিচাটো হ'ব। গাঁৱতো হ'ব, চাহ বাগিচাটো হ'ব। দুখীয়া মানুহে এইবাৰ 15 লাখ নতুনকৈ ঘৰ পাব। চৰকাৰ ৰাইজ, চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি আছিলে 136 টকা। বিজেপি চৰকাৰৰ দিনত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি হ'ল 280 টকা। মই সকলো শ্ৰমিক বন্ধুক কথা দিছো, আমাৰ চৰকাৰ যদি হয়, আমাৰ 5 বছৰৰ ভিতৰত চাহ বাগিচাৰ মজুৰি আমি 450 টকাৰ পৰা 500 টকালৈকে আমি লৈ যাম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়া 2 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পালে, কিন্তু বহুত ল'ৰা ছোৱালী থাকি যাব যোনে চাকৰি নাপাব। আজি আমি অসমত ইণ্ডাষ্ট্ৰী আনিছো, ছেমি কণ্ডাক্টৰ, ইউৰিয়া কোম্পানী, ইণ্ডাষ্ট্ৰীত ল'ৰা ছোৱালীয়ে চাকৰি পাব। বাংগালোৰ, অন্ধ্ৰপ্ৰদেশ যাব নালাগে। কিন্তু বহুত ল'ৰা ছোৱালী আছে ব্যৱসায় কৰিব খোজে। CM ট্ৰিপল আমি এটা আঁচনি আনিছিলো। 2 লাখ টকা পাই ল'ৰা ছোৱালীয়ে ঘূৰাই দিব নালাগে, নিজৰ ব্যৱসায় বাণিজ্য কৰিব লাগে। মাকুম সমষ্টিত এতিয়ালৈকে আমি 1000 ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছো। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, 1 লাখ নহয়, 10 লাখ ল'ৰা ছোৱালীক এইবাৰ আমি 2 লাখকৈ টকা দিম, CM ট্ৰিপল দিম। আৰু এটা শুনি লওক, মাকুম নতুন সমষ্টি, মাকুমৰ যুৱক যুৱতী
মই 10,000 যুৱক যুৱতীক CM ট্ৰিপুল দিম। 10,000। আপোনালোকে মাত্ৰ বিজেপিক ভোট দিয়ক, চৰকাৰ হওক, ল'ৰা ছোৱালী, মা দেউতা কোনেও চিন্তা কৰিব নালাগে। শ্ৰদ্ধা ৰাইজ, মই কলো 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, কিন্তু ল'ৰা ছোৱালীয়ে নপঢ়িলে ক'ত চাকৰি পাব? যদি মাষ্টৰ হ'ব লাগে BEd পাছ কৰিব লাগিব, নাৰ্ছ হ'বলৈ নাৰ্ছিং পাছ কৰিব লাগিব। দুখীয়া ঘৰৰ মানুহে কেনেকে ল'ৰা ছোৱালীক ইমান পঢ়াব? পঢ়াবতো নোৱাৰে। সেইকাৰণে এইবাৰ ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব কেজিৰ পৰা PG লৈকে, LPৰ পৰা MA MSc লৈকে ল'ৰা ছোৱালীক পঢ়ুৱাৰ দায়িত্ব মাক দেউতাকে ল'ব নালাগে, মামাই ল'ব। হ'ব? আজি বিজেপিৰ চৰকাৰ হলে 2 লাখ চাকৰি, শিক্ষা দীক্ষাৰ দায়িত্ব, CM ট্ৰিপুল এ, সেল্ফ হেল্প গ্ৰুপলৈ সকলো মেম্বাৰক 25,000, অৰুণোদয় আঁচনি আৰু BA BSc পাছ কৰা ল'ৰা ছোৱালীক 1 বছৰলৈ জীৱন প্ৰেৰণা, নিযুত মইনা, নিযুত বাবু, ক্লাছ 9ত চাইকেল, স্কুটি, ৰাস্তা ঘাট দলং, নতুন কলেজ, নতুন স্কুল, আমি যিমান কাম 5 বছৰত কৰিলো, অহা 5 বছৰত কৰিম। এখন নতুন অসম নিৰ্মাণ হ'ব, এখন নতুন অসম নিৰ্মাণ হ'ব। মানুহৰ মুখত হাঁহি বিৰিঙিব। দৰিদ্ৰ দুখীয়া মানুহেও হাঁহিবলৈ সুবিধা পাব। পাকঘৰত চিন্তা নাই, মাহত অৰুণোদয়, ল'ৰা ছোৱালীক মামাই পঢ়াব আৰু যোগ্যজনে চাকৰি পাব, ব্যৱসায় কৰিব বিচৰাজনে CM ট্ৰিপুল এ পাব। শ্ৰদ্ধা ৰাইজ, মাকুম সমষ্টি আমাৰ নতুন সমষ্টি। সঞ্জয় কিষাণ ডাঙৰীয়াই মোক কৈছে যে ছাৰ, এইবাৰ যদি আমাৰ বিজেপি চৰকাৰ হয়, মাকুম কলেজখনত প্ৰত্যেকটো সায়েন্স, আৰ্টছ, কমাৰ্চ, পুৰা সকলো ষ্ট্ৰীম আমাৰ ইয়াত লাগিব। লাগিবনে নালাগিব? সায়েন্স, আৰ্টছ, কমাৰ্চৰ লগতে মাকুম কলেজত আমি MA MSc পঢ়াৰো সুবিধা কৰিম। ভাল হ'বনে বেয়া হ'ব? ৰাইজে বিচাৰিছে যে আমাৰ গুইজান, কৰ্দৈগুৰি, নতুন গাঁও এই জাগাসমূহত বহুত বেছি গৰাখহনীয়া হৈ আছে। গতিকে গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনি ল'ব লাগে। ডিব্ৰু ছৈখোৱা আৰু মাগুৰী বিল এই দুইখনে আমাৰ বাবে এটা সম্পদ। ডিব্ৰু ছৈখোৱা আৰু মাগুৰী বিলত আমি পৰ্যটনৰ প্ৰকল্প আনিম, হোমষ্টেৰ আঁচনি আনিম, যাতে পৰ্যটক আমাৰ এই দুইটা স্থানতে আহিব পাৰে। শ্ৰদ্ধা ৰাইজ, আমাক এটা মাকুমত বহুত ডাঙৰ প্ৰয়োজনীয়তা আছে। ৰেল গেটটো বন্ধ হৈ গ'লে ৰাস্তা বন্ধ হৈ যায়। ৰেল গেটৰ ওপৰত এখন আমাক ফ্লাইঅভাৰ লাগে। লাগে নে নালাগে? লাগিব। নালাগা কোন কোন আছে? লাগা কোন কোন আছে? আপোনালোকক মই ইলেকশ্যনৰ 6 মাহৰ ভিতৰত ফ্লাইঅভাৰ বনোৱা কাম মই আৰম্ভ কৰি দিম। হ'ব? সঞ্জয় কিষাণক ভোট দিবনে নিদিয়ে?
বিজেপিক জিকাব নে নিজিকাব? আজিকালি নতুনকৈ আৰু এটা পাৰ্টি আহিছে ঝাৰখণ্ডৰ। আৰে আমি ঝাৰখণ্ডৰ কাম কৰিম নে অসমৰ কাম কৰিম? অসমৰ কাম কৰিম নে ঝাৰখণ্ডৰ কাম কৰিম? আমাৰ মানুহবিলাক অসমীয়া হৈ গ'ল, ঝুমুৰ বিহু বাগৰুম্বা। এতিয়া আকৌ ঝাৰখণ্ডৰ পৰা এজন আহিছে বোলে নহয় অসমীয়া হ'ব নালাগে, ঝাৰখণ্ডী হ'ব লাগে। সেইটো হ'ব পাৰে নেকি? আমি অসমীয়া হ'ম নে ঝাৰখণ্ডী হ'ম? আমি অসমীয়া হ'ম নে ঝাৰখণ্ডী?